Welcome to a special vlog, guys. এই vlogটোৰ কাৰণে আজিৰ ভিডিঅ'টোৰ কাৰণে মই বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ আৰু ফাইনেলি সেই দিনটো আজি আহিলে। মই ভাবিছিলোঁ মই কেতিয়া এনেকৈ ভিডিঅ' দিব পাৰিম যে অপেনিং মাই শ্ব'ৰুম, লঞ্চিং মাই অ'ন ব্ৰেণ্ড, আৰু ফাইনেলি আজি দিনটো আহি গ'ল। আজি মোৰ ৰেগালিয়াৰ মানে অপেনিং আছে। অপেনিং মানে সেইটো আৰু যিটো শ্ব'ৰুম খুলিছিলোঁ, আৰু সেইটোতো আপোনালোকক দেখুৱাই নাছিলোঁ, আধাতে মই ষ্টপ কৰি দিলোঁ। অলপমানতো কিউৰিয়াচিটি লাগে ন, সেইকাৰণে মই ভাবিলোঁ মই ষ্টপ কৰি দিওঁ, আপোনালোকক মই ফুল ভিডিঅ'টো দেখাম। এপিছ'ডছ কেইটাত অলপ বনোৱাখিনিহে দেখি আছিলে ন, ইণ্টেৰিয়ৰখিনি। আজি ধুনীয়াকৈ দেখাম কি কালেকশ্যন আছে। হয়তো গোটেইখিনি আজি নেদেখাব পাৰোঁ, মই এটা ডিটেইল ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। মই কেনেকৈ ষ্টাৰ্ট কৰিলোঁ, মই কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ, মোক কি হৈছিল, এভৰিথিং আই উইল শ্বেয়াৰ। গতিকে আপোনালোকে মোৰ ভিডিঅ'ছবিলাক চাই গৈ থাকিব। আজি ইমান ধুনীয়া ভিডিঅ'ত নিগেটিভিটিৰ কথা একেবাৰে নেপাতো। গতিকে আজি মই বহুত এক্সাইটেড, বিকজ মোৰ এগৰাকী ফেভাৰেট মানুহ আহিব, ফেভৰেট গেষ্ট আহিব। সেইকাৰণে মই বহুত বেছি এক্সাইটেড হৈ আছোঁ। আৰু এতিয়া মই যাওঁ তলত, মানে এইবিলাকৰ ডেক'ৰেশ্যনৰ কাম চলি আছে, অপেনিঙৰ কাম চলি আছে। আপোনালোকক অলপমান দেখাওঁ, দেন মই ৰেডি হ'ম। আৰু মই কি পিন্ধিম দেখাই আছোঁ বল। আৰু এতিয়া মই ৰেডি হ'ব ওলাইছোঁ বিশেষ দিনটোৰ কাৰণে, আৰু মোক ৰেডি কৰিছে দীক্ষিতাই। আৰু তলত আমাৰ কাম চলি আছে, মই আপোনালোকক অলপমান দেখাই দিছোঁ। বেলুন ডেক'ৰেশ্যন ইয়াতে হ'ব, ধুনীয়াকৈ দেখাম বাৰু ভালকৈ। আৰু মই আজি পিন্ধিব লৈছোঁ ৰয়েল ব্লু এণ্ড ৰ'জ গ'ল্ডৰ এযোৰ পিয়'ৰ পাটৰ মেখেলা চাদৰ, আৰু ৰেগালিয়াৰ ডিজাইনে হয়। মই আপোনালোকক দেখাই দিছোঁ, খুব ধুনীয়া ৱৰ্ক কৰিছোঁ, চিম্পল বাট এলিগেণ্ট। এইযোৰ কাপোৰ আপোনালোকে বিয়া হওক বা পাৰ্টি ৱেৰ হিচাপেও পিন্ধিব পাৰে, অৰ্ডাৰ কৰিব পাৰে, যিকোনো কালাৰতে এভেইলেবল হৈ যাব। আপোনালোকে ৰেগালিয়াক কণ্টেক্ট কৰিব পাৰে। আৰু এতিয়া ব'লক দেখাম মোৰ ফুল লুকটো। চ' আজি হৈছে ফাইনেলি মোৰ ড্ৰিম প্ৰজেক্টটোৰ অপেনিং মানে এইটো মানে কামৰ আঁৰত বহুতখিনি কষ্ট আছে, বহুতখিনি ছেক্ৰিফাইচেছ আছে, আৰু ইমান বছৰৰ যিটো এটা সপোন আজি ফাইনেলি মানে পূৰণ হ'ল। মই বহুত বেছি হেপ্পী, বাট আই এম চৰি আপোনালোকক মই বহুতখিনি দেখাব পৰা নাই, কাৰণ ইমান বেছি ব্যস্ত। কালি ৰাতি মই শুইছোঁ 3:30, আজি আকৌ ৰাতিপুৱা উঠিছোঁ 6টাত। গতিকে মানে বহুতখিনি বেছি ব্যস্ত। ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে, প্লিজ এবাৰ ৰেগালিয়া ভিজিট কৰিব। অইন নহ'লেও মাত এটা সাৰ দিবলৈকে আহিব, মোৰ বহুত বেছি ভাল লাগিব। তো গোটেইখিনি ৰুমৰ মানে বুটিকৰ গোটেইখিনি মানে ডিটেইল ভিডিঅ' আমাৰ ভিডিঅ'গ্ৰাফাৰে কৰি আছে এইফালে, আপোনালোকে চাবলৈ পাব। তাতে মই চিনেমেটিক শ্বটটো লগাই দিম বাৰু, চাই থাকিব। গোটেই ৰুমৰ টুৰ এভৰিথিং মই দেখাম। আৰু হাজবেণ্ড কি ক'ব আপুনি, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, ভবাৰ নিচিনাকৈ হৈছে। ৰিয়েলি অভাৰৱেলমড। আপোনালোকে বহুত ছাপোৰ্ট কৰিছে তাইক, সদায় ছাপোৰ্ট কৰি যাব। ভৱিষ্যতটো যাতে ব্ৰাইট হওক তাইৰ, তাকে কামনা কৰিলোঁ। অল দ্য বেষ্ট। থেংক ইউ। এণ্ড মোৰ যিমানখিনি কষ্ট আছে তাৰ লগতে সমীৰণৰ ইকুৱেলি কষ্ট আছে বহুতখিনি। তাৰ সাহস নথকা হ'লে, সি ছাপোৰ্ট নকৰা হ'লে মই আজি এইখিনিলৈকে আহিব নোৱাৰিলোহেঁতেন। গতিকে বহুত বহুত থেংক ইউ তোমাকো। গতিকে সেয়াই, ব'লক গোটেইখিনি দেখাই থাকিম। আমাৰ স্পেচিয়েল গেষ্ট আহি আছে, চাই থাকক ভিডিঅ'। চ' আজিৰ পৰা এইটো আপোনালোকৰ প্লেচ হ'ল। এইখিনিতে মই এটা কথা কওঁ, এতিয়াৰ পৰা আমাৰ নিউ নেম ইটছ ৰেগালিয়া। মোৰ নতুন ব্ৰেণ্ড, যিহেতু এভৰিথিং নতুন কৰিছোঁ, যেতিয়া ভাবিছোঁ নামটো নতুন কৰি দিওঁ, হয়নে? আপোনালোকে যেনেকৈ মৰম দিছিলে মই জানো এইবাৰো মৰম দিব। গতিকে চাই থাকিব গোটেইখিনি কালেকশ্যন, ধুনীয়াকৈ দেখাম তাৰ ডিটেইল ভিডিঅ'। 1.5 বছৰৰ কষ্ট, প্ৰত্যাহ্বান, এইবিলাকৰ পাছত ফাইনেলি নিজৰ এটা ব্ৰেণ্ড মই এষ্টাব্লিছ কৰিলোঁ। এয়া ৰেগালিয়া। আপোনালোকো আহিব, আপোনালোকক মই ফুল ট'ৰটো দিম বাৰু। আপোনালোকৰ ব্লেছিংছৰ কাৰণে, আশীৰ্বাদৰ কাৰণে আজি মই এইখিনি কৰিবলৈ সক্ষম হ'লোঁ। ব'লক চাওঁ অলপমান শ্ব'ৰুমটো। টেনশ্যন মানে কি ক'ম, মই ভাবিব নাই এইবিলাক মানে দেখাই থাকিব লাগে। মই মানে আজি ভিডিঅ' শ্বুট কৰিবলৈ টাইম পোৱা নাই। মই এতিয়া প্ৰিপেৰেশ্যন কৰি আছোঁ স্পেচিয়েল গেষ্ট আহিবৰ কাৰণে। আৰু কেনেকুৱা লাগিছে আপোনালোকক যিমান পাৰোঁ অকণমান দেখাই দিলোঁ। কালেকশ্যনখিনি এতিয়া দেখাব নোৱাৰোঁ, যিহেতু পিছত দেখাম। এইটো ভিডিঅ'ত বেছি দীঘল হৈ যাব, সেইকাৰণে আজি শ্ব'ৰুমটোকে দেখাইছোঁ। বাকী কালেকশ্যন পিছৰ ভিডিঅ'ত দেখাম। দুৰিবা আহিলে বহুত বেছি ভাল লাগিছে। আৰু কেনেকুৱা লাগিছে নে? বিৰাট ভাল লাগিছে। বাহিৰৰ ফালৰ পৰাতো ইমান বেছি ধুনীয়া লাগিছে, আৰু ভিতৰৰ পৰা আৰু বেছি ধুনীয়া সোমাই আহি বিৰাট পজিটিভ লাগিছে।
আৰু মই ভিতৰত বিচাৰ জনালো আগুৱাই যোৱা অকমানি ছোৱালীজনী ইমানখিনি কৰিব পাৰিছে সেয়াই ভাল লাগিছে আৰু এটা ধুনীয়া কেক আহি গ'ল, মই দেখাম বাৰু, ডেইজিজ কেকাৰীৰ পৰা। আৰু বহুত ধুনীয়া আছিল, বহুত ধুনীয়াকৈ তাই বনাইছে কেকটো। মই যেতিয়া কেক কাটিং কৰিম তেতিয়া মই ধুনীয়াকৈ আপোনালোকক দেখাই দিম। বহুত দিনৰ মূৰতে আৰোহীক লগ পালোঁ, তাইও বহুত ডাঙৰ হ'ল। আজি মাহীয়েকৰ প্ৰথম শ্ব'ৰুম চাবলৈ আহিলে তাই। আৰু বাহঁতেও নিউ শ্ব'ৰুমত ডেক'ৰেশ্যনৰ কাৰণে কিবা এটা আনিছিলে, ধুনীয়া এটা শ্ব' পিচ, পিছত দেখাম বাৰু, সেইটো তাই গিফ্ট দিলে। আৰু বহুত আহিছিলে, ধুনীয়াকৈ আমি ফটো চটো উঠি আছোঁ, ভাল লাগিছে। আজিৰ দিনটোৰ কাৰণে বহুত দিনৰ পৰা ৰখি আছিলোঁ, সেইকাৰণে বহুত বেছি ভাল লাগিছে। কেনেকৈ বুজাম আপোনালোকক। আৰু আমি সকলোবিলাকে আগ্ৰহেৰে ৰৈ আছোঁ এজন স্পেচিয়েল গেষ্টৰ কাৰণে। আপোনালোকে চাগে থাম্বনেইল চাই গম পাইছে কোন হয়। য়েছ, আপোনালোকৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া বা। আৰু বা এয়া আহি আমাৰ ঘৰৰ ফ্ৰণ্টত ৰ'লেহি। বহুত বেছি হেপী সঁচাকৈ, মানে বাৰ ব্যক্তিত্বই সকলোকে আকৰ্ষণ কৰে। ময়ো বহুত বেছি ভাল পাওঁ, সৰুৰে পৰা বাৰ ছবি চাই আহিছোঁ, সঁচাকৈ সকলোৰে প্ৰিয়। আৰু এতিয়া বাক আদৰিবলৈ সকলো আমি ৰেডি হ'লোঁ। বিচাৰিছোঁ বাৰ হাতেৰে আমাৰ নতুন শ্ব'ৰুমটোৰ ফিতা কাটিম বুলি। আৰু বৰষা বাই আহি মোক খুব ধুনীয়াকৈ ছাপোৰ্ট কৰিলে, গুড উইচেছ দিলে। লগতে যিখিনি মোৰ ৱেল উইচাৰ আছিল তেওঁলোকো আহিলে, বহুত বেছি ভাল লাগিলে। আৰু এই আমাৰ আৰোহী বৰষা বাৰ কোচত, তাইও লাকি, জন্ম হৈ একদম বৰষা বাৰে কোচত উঠিবলৈ পালে, ভাবকচোন ইমান ভাল লাগিলে। এতিয়া আমি সকলোৱে কেক কাট কৰোঁ। কেকটো কাটিব বেয়া লাগিছে নহয়, ইমান দিছপুৰ হেঙেৰাবাৰী ৰোডত আজি আৰু এখন নতুন অসমীয়া মেখেলা চাদৰৰ বিপণীৰ আৰম্ভণি হৈছে। ৰিগেলিয়া লগতে আছে মোৰ ডিজাইনাৰ স্বত্বাধিকাৰী জুপিতৰাৰ সুন্দৰ সুন্দৰ কালেকশ্যন আছে ইয়াতে। মই আহিয়ে এযোৰ ল'ম বুলি ঠিক কৰিলো, গতিকে বিভিন্ন অকেজনৰ কাৰণে আৰু বিভিন্ন প্ৰাইচ ৰেঞ্জত আপোনালোকে একদম কমৰ পৰা একদম হাই ৰেঞ্জলৈকে ইয়াতে কাপোৰ পাব। গতিকে আহক, মনত ৰাখিব দিছপুৰ হেঙেৰাবাৰী ৰোডত আছে ৰিগেলিয়া। ৰিগেলিয়া মোৰ এটা সপোন আছিল আৰু আজি বাস্তৱত ৰূপায়িত হৈ বহুত বেছি ভাল লাগিছে। ইয়াতে আপোনালোকে পাট, মুগা আৰু লগতে হেণ্ডলুম যিখিনি মেখেলা চাদৰ, লগতে সকলো ধৰণৰ আমাৰ টেগলাইনটোৱে হৈছে এলিগেণ্ট মেখেলা চাদৰ ফৰ এভৰি অকেজন। প্ৰত্যেকগৰাকী মহিলাই এফৰ্ডেবল ৰেঞ্জত পিন্ধিব পৰাকে এখন এখন ধুনীয়া বুটিক। আপোনালোকে আহক, আজিৰ পৰা ৰিগেলিয়া আপোনালোকৰ গণেশগুৰি হেঙেৰাবাৰী ৰোডত আছে, হাউচ নম্বৰ 247। আহিব সকলোৱে, ধন্যবাদ। ৰিগেলিয়াৰ আজি ইনগ্ৰেশ্যন হৈ গ'ল, তো ইয়াতে কি আছিলে হেৰিটো এলিগেণ্ট মেখেলা চাদৰ ফৰ এভৰি অকেজন। আৰু সঁচাকে যিটো শ্লোগান ঠিক তেনেধৰণে ইয়াতে প্ৰতিটো অনুষ্ঠানৰ কাৰণে আপোনালোকে মেখেলা চাদৰ পাব আৰু আপোনালোকে বিচৰা দামতো পাব। সেয়ে অনতি পলমে আহক, কাৰণ মই এযোৰ ললো, এই ভাল কাপোৰবিলাক কমি যাব। সোনকালে আহক আৰু কাপোৰবিলাক চাওক। সপোন ডাঙৰ দেখিব লাগে আৰু জুপিতৰাই সপোন দেখিছিলে বাবেই আজি সপোন বাস্তৱ
বাস্তৱ হৈছে আৰু দেখিলেই নহ'ব, কষ্ট কৰিব লাগিব। জুপিতৰাই কষ্ট কৰিছে আৰু সেইকাৰণে আজি ভগৱানে তেওঁক সহায় কৰিছে এনেকৈ সপোন বাস্তৱ কৰাত। এতিয়া জুপিতৰাৰ সপোন দিঠক কৰিলে, কিন্তু সেই সপোন দীৰ্ঘজীৱী কৰিব আপোনালোকে। সেয়ে আহিব ৰিগেলিয়া গণেশগুৰি ৰোডত। কি বুলি ক'লে হাউচ নাম্বাৰ কিবা এটা 247। এই যে গণেশগুৰিৰ পৰা যে এনেকে সোমাই আহে দিছপুৰ পলিক্লিনিকৰ ফালে ৰাস্তাটো, সেই ৰাস্তাটো চিধা চিধি আহিব, মিচিং কিটচেনৰ ওচৰতে আছে দেই। আৰু যিহেতু এগৰাকী তাই নাৰী হয়, ইমান সৰু ছোৱালী, গতিকে নাৰী হিচাপে আমি সদায় আগুৱাই যাব লাগে বুলি সকলোৱে কয়। নাৰী মোৰ মানে এইটো মানে আছিলে যে মই কিবা এটা কৰিলে ফাৰ্ষ্ট মই বৰষা বাকে কম, সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু বিশেষকে যৌৱনে আমনি কৰেতো সকলোৱে চাগে ৰাইজে চাইছে, বহুত বেছি ভাল লাগিছে। আৰু আমাৰ সৰুকাৰৰ ক্লাছ তেতিয়ালৈকে মানে যিটো উত্তৰণ, মই সেইদিনা কলেজৰ ল'ৰা ছোৱালী পঢ়াওঁতে কৈ আছো, মানে বৰষা ৰাণীৰ বিষয়ে যিটো উত্তৰণ এতিয়া ট্ৰেণ্ডতো মানে পুৰা আজিকালি যুগতো মানে প্ৰাসংগিকতা আছে ব্যক্তিত্বটো। তাকে ভাল আজিৰ অপেনিঙত মই মোৰ পাটৰ 21টা ডিজাইন লঞ্চ কৰিছিলোঁ, তাকে বৰষাবাই চাইছে আৰু খুব ধুনীয়া কমপ্লিমেণ্ট দিছে, যাৰ কাৰণে মই বহুত বেছি হেপী। বৰষাবাৰ যেতিয়া ভাল লাগিছে সেই কথা শুনি মই বহুত বেছি সাহস পালোঁ, বহুত বেছি ভাল লাগিলে। ৰিচেপশ্যনত ভাল লাগিব। পিছত ধৰা এইটো খুলিও পিন্ধিব পাৰিব বিয়া চিয়া হৈ যোৱাৰ পিছত। এযোৰ পাত এইটো বৰ ধুনীয়া লাগিছে। বৰ ধুনীয়া দেই, এইযোৰ যে বৰ ভাল লাগিছে। বহুত ধুনীয়া। এই যে সকলোৱে চাই ভাল লগা বুলি কৈছে, ইউনিক বুলি কৈছে, সেইটো মোৰ কাৰণে বহুত ব্লেছিংছ হয়। সঁচাকে বৰ ধুনীয়া লাগিছে। কেনেকুৱা এইবিলাক, কিমান মান কাপোৰবিলাক? ভাল লাগে মানে আৰু এটা কথা, এই যে কাপোৰযোৰ দেখিছে সেইযোৰ বৰষাবাই ইনষ্টেণ্টলি কিনিয়ে পেলালে। বাৰ বোলে কালেকশ্যনছ বহুত বেছি ভাল লাগিলে। একচুৱেলি সেই কথাটো শুনি মোৰ মানে কি ক'ম, মই বহুত বেছি সাহস পাইছোঁ আকৌ আগবাঢ়ি যাবলৈ, নতুনকৈ কাম কৰিবলৈ। ইয়াতকৈ বেছি ছাপৰ্ট কি লাগে কওকচোন। বায়ে ইমান ধুনীয়াকৈ কৈছে, সকলোৱে ইমান ভালকৈ কৈছে, মোৰ মানে বহুত বেছি ভাল লাগিলে, বহুত সাহস পালোঁ। মই আশীৰ্বাদ বুলি ভাবিছোঁ এইখিনি। আৰু এতিয়া সকলোৱে বৰষাবাৰ লগত ফটো উঠি আছে, কথা পাতি আছে, আৰু বৰষাবাই সকলোৰে লগত ধুনীয়াকৈ কথা পাতি মাতবোল কৰিছে, ভাল লাগিলে। ইয়াৰ পিছত আমি এটা অনুষ্ঠানলৈ আগবাঢ়িছিলোঁ, সেইটো হৈছে ইনফ্লুৱেঞ্চাৰ্ছখিনিৰ সম্বৰ্ধনা অনুষ্ঠান। অকলে মই অনলাইনতে মোৰ ঘৰৰ এটা মানে গেষ্ট ৰুমত মই আৰম্ভ কৰিছিলো, আৰু তেনেকুৱাকৈ আপোনালোকৰ মৰমৰ কাৰণে আজি এটা শ্ব'ৰুম খুলিবলৈ মই সাহস কৰিলো, আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে। গতিকে আশা কৰিছো আপোনালোকে এনেকে মোক মৰম ভাল পোৱা দি যাওক। আৰু মই এটাই ভাবো যে মানুহে সপোন দেখিব লাগে, আৰু যেতিয়া আপুনি সপোন দেখে আৰু সেই সপোনটোক লৈ যেতিয়া আপুনি দিন ৰাত কষ্ট কৰে, এদিন নহয় এদিন হলেও আপোনাৰ সেই সপোনটো সফল হ'ব। লগতে মই আৰু এটা কথা কওঁ, মই যিহেতু এগৰাকী নাৰী হৈ মই আজি এইখিনি কৰিবলৈ মানে সাহস কৰিলো। আৰু মোৰ পৰিয়ালৰ বেকগ্ৰাউণ্ডটো আছিল একাডেমিক, গতিকে তেওঁলোকে মোক কেতিয়াও এনেকুৱা বিজনেছ হওক বা এইটো ক্ষেত্ৰত মানে কেতিয়াও সহায় কৰা নাছিল বা তেওঁলোকে ছাপোৰ্ট কৰা নাছিল। আৰু মোৰ যিটো বেকগ্ৰাউণ্ড হয় সেইটো ধৰক, মই কটনত মাষ্টাৰ ডিগ্ৰী কৰিছিলো মেথমেটিক্সত, গতিকে সেই হিচাপত মাহঁতে বিচাৰিছিলে মই মেথছৰ প্ৰফেচাৰ হওঁ বা PhD কৰো। ময়ো তেনেকে ভাবিছিলো, কিন্তু মনত এনেকুৱা এটা সৰুৰে পৰা আছিল যে কিবা এটা নিজৰ পৰা কৰিম, নিজৰ নামটো যাতে, আইডেন্টিটিটো যাতে মানুহে জানে, নিজৰ যাতে এটা ব্ৰেণ্ড হয়, সেইটো মোৰ সৰুৰে পৰা সপোন আছিল। আৰু তাৰ কাৰণে মই কষ্ট কৰিছিলো। আৰু মই জানো আপুনি কিবা এটা বস্তু যদি বিচাৰে একেবাৰতে নহয়, আপোনালোকে বহুত বাধা পাব, বহুত প্ৰত্যাহ্বান পাব, তথাপিও হাৰ নমনাকে যদি আগবাঢ়ি গৈ থাকে বা সেই সপোনটোক লৈ যদি কষ্ট কৰে, এদিন নহয় এদিন সফল হ'বই। গতিকে আজিৰ পৰা আপোনালোকৰ আশা কৰিছো আপোনালোকে মৰম চেনেহ ছাপোৰ্ট দিব। আৰু এটা মই নতুন পদক্ষেপ লৈছো, যিহেতু ধৰক মোক আপোনালোকে ইউটিউবত চাই থাকে, মোৰ বহুতখিনি ছাবস্ক্ৰাইবাৰ্ছ আছে যি বিচাৰে যে জীৱনত আগবাঢ়ি যাওঁ, কিবা এটা কৰো। মই ৰিগেলিয়াত এটা কৰ্নাৰত মই ভাবিছো যিসকলে নতুনকে এণ্টাৰপ্ৰেনাৰশ্বিপ ল'ব বিচাৰিছে বা বিজনেছ আৰম্ভ কৰিব বিচাৰিছে, ইন'ভেশ্যন আছে, ৰাখিব পাৰে।
আপোনালোকক মই এটা প্লেটফৰ্ম দিম ৰিগেলিয়াত। গতিকে সেইটোৱে, যদি কোনোবাই ভাবিছে যে মই কিবা এটা কৰিম কিন্তু অকণমান ফাইনেন্সিয়েল অসুবিধা হয়, বা আপোনালোকে যদি এতিয়া সক্ষম নহয় বা ষ্ট'ৰ এখন বনাবৰ কাৰণে বা তেনেকুৱাৰ কাৰণে, মই এটা জেগা দিম, আপোনালোকে নিজকে আগবঢ়াই নিব পাৰিব। চ' সেইখিনি। আৰু বৰষাবাকো বহুত বেছি ধন্যবাদ, আজি আহিলে মোক ছাপোৰ্ট কৰিলে। গতিকে থেংকছ এভৰিৱান। বৰষাবা, আপুনিও দুই এষাৰ ৰিগেলিয়াৰ বিষয়ে ক'ব লাগে। ত' আজি কেনেকুৱা পাইছে আহি? পোনপ্ৰথমে ইয়াতে উপস্থিত সমূহ ৰাইজলৈ মই ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। যিসকলে যৌৱনামৃতৰে 2 ইতিমধ্যে চালে মৰম দিছো, আৰু যিসকলে চোৱা নাই বেয়া পাইছো, চোৱাৰ পিছত ধেমালি কৰিছো। হাঁহি থাকিব লাগে, কাৰণ সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰোতে পায় জগতৰ দুখৰ উপৰি দুখ। হাঁহি যিমান বিলাব পাৰো সিমানেই আচলতে মানৱ জীৱন সাৰ্থক বুলি ভাবিম মই। আজি ৰিগেলিয়ালৈ আহি মোৰ বহু এনেকুৱা বিপণী মই উদ্বোধন কৰিছো। ক'ব লাগে কাৰণে মই কৈছো বুলি নাভাবিব। ইয়াতে বহুতো ইনফ্লুৱেঞ্চাৰ্ছ আহিছে আজি, আৰু সকলোৰে মাজত যিটো মিলা প্ৰীতি, মৰম, ইগৰাকীয়ে সিগৰাকীক সহায় কৰি এনকাৰেজ কৰি, আজি জুপিতৰাক যেনেকৈ এনকাৰেজ কৰিছে প্ৰতিগৰাকী যেন এটা পৰিয়াল, মোৰ ইমান ভাল লাগিছে দেখি। আৰু এই মুহূৰ্তত যিখিনি কথা মই জুপিতৰাৰ মুখেৰে শুনিলো যে তেওঁ মেথমেটিক্সৰ ষ্টুডেণ্ট আছিল, যিটো ছাবজেক্ট ৰাতি সপোনত দেখিও টোপনি নাহে, পৰীক্ষাৰ আগে আগে পেচাবে লাগে নে হাঁহিবই লাগে ধৰিব নোৱাৰি, অংক বুলি ক'লে তেওঁ সেইটোৰে ছাবজেক্ট। সেইটো বাদ দি পেলাই এতিয়া তেওঁ বুটিক খুলিছে কাপোৰৰ। মই ধন্যবাদ জনাইছো, কিছু সাহস। অংক আচলতে তেওঁ ভালকে জানে, গতিকে অংক বিজনেছো ভালেই কৰিব, ভাল অন্টাৰপ্ৰনাৰে হ'ব। আৰু ইণ্ডিড ভাল অন্টাৰপ্ৰনাৰ, এগৰাকী ভাল মনৰ অন্টাৰপ্ৰনাৰ এইকাৰণে গম পালো কাৰণ তেওঁ উৎসাহ দিছে, আৰু মানে হেণ্ডক্ৰাফটেড, আৰু কোনোবাই যদি আগবাঢ়িব খোজে, ঠিক যেনেকৈ আজি ইয়াতে ক্ৰচেৰ কি নাম আছিলে, বৰ্ণালীৰ ইয়াতে প্ৰডাক্টছ ৰাখিছে। তাৰে এটা মই ইতিমধ্যে ললোৱে, টাৰ্টল এটা বৰ ধুনীয়া মোৰ ছোৱালীজনীৰ কাৰণে। সেইটো এটা বৰ সুন্দৰ চিন্তা, মই শলাগ লৈছো। আৰু কাপোৰ এযোৰো খুব ভাল লাগিছে, অলপ ডিছকাউণ্ট দিব দিছো কাপোৰযোৰ। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে, কাপোৰ ময়ো চিনি পাওঁ, এইখন বুটিকত তাৰমানে বহুতে বুটিক বুলি ক'লে ভয় খাই নহয়, আকাশলংঘী দাম হব, কিন্তু এইখন বুটিকত ভয় কৰিব নালাগে। ইয়াতে একদম সকলো ৰেঞ্জৰ কাপোৰ পোৱা যাব। যদি ভিডিঅ' কৰি আছে আপোনালোকে বিশেষকৈ এই পাৰ্টটো অলপ প্ৰচাৰ কৰিলে মই ভাল পাম, যে বুটিক বুলি ভাবি ভয় খাব নালাগে। ৰিগেলিয়াত আপোনালোকে আপোনালোকৰ পচন্দৰ দামৰ পচন্দৰ কাপোৰ পাব। ডেফিনেটলি মেটেৰিয়েল লৈ হ'ব কাপোৰটো। যিমানে বিশুদ্ধতা বাঢ়ি গৈ থাকিব সিমানে সেই কাপোৰযোৰৰ নিশ্চিতভাৱে দাম হ'ব, কাৰণ আজিকালি সূতাৰ দাম খুব বেছি, পাট হওক মুগা হওক। কিন্তু তথাপিও মই যিযোৰ কাপোৰ ল'ম বুলি কৈছো, তেওঁ যিটো ৰেট কৈছে সেইটো কিন্তু হোলচেলতহে সেইটো ৰেট আচলতে পোৱা যায়। মই সেই মানে মোৰো অলপ জ্ঞান আছে কাপোৰৰ দামক লৈ। মই পুনৰবাৰ সমূহ দৰ্শকক আৰু এই ভিডিঅ'ৰ যোগেদিও যিসকলে এই ভিডিঅ' চাব, মই সকলোকে আহ্বান জনাইছো, আহক ৰিগেলিয়ালৈ। গুৱাহাটীত আছে মিচিং কিটচেন বুলি ক'লে আমাৰ গণেশগুৰি এফালেদি সোমাই আহিলে হেঙৰাবাৰী ৰোড, তাতে পাব। মই জুপিতৰালৈ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ৰিগেলিয়াৰ জয়যাত্ৰা কামনা কৰিলো। ধন্যবাদ। আৰু এইখিনিতে মই আৰু এটা কথা কওঁ, মাইকটো মই লৈছো, এইখিনিতে সকলোৰে আগত মই মোৰ এই সপোনটোৰ পিছফালে থকা মানুহজনক নামাতিলে নহব, গতিকে লাজ কৰি আছে বাৰু, মই মোৰ হাজবেণ্ডক ইয়াতে মাতিছো। এই মানুহজন কেমেৰাৰ আঁৰত লুকাই থাকে, কিন্তু মোৰ সকলোবিলাক সপোন মানে পূৰ কৰা মানুহজনে হৈছে এইজন। আৰু সমিলনে কালি ক'ব গ'লে পুৱা ৰাতিলৈকে কাম কৰিছে। মই নিজে 2টা বজালৈকে ইয়াত আছো, নিজে জুপিতৰাক সহযোগ কৰি আছিলে কাপোৰবোৰ জাপাত। সেইকাৰণে ভাল লাগে যে জিৰ'ৰ পৰা তাইৰ কাষত থিয় দি আছে ন, তো ভাল লাগে। মই সমীৰণক যেতিয়া লগ পাইছিলো তেতিয়া ধৰক সিও APSC এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিল। তাৰপিছত মই তাৰ সফলতা দেখিছো, মই তাক সাহস দি আহিছো। আজি তেখেত এজন ভাল অফিচাৰ, তাৰ উপৰিও
মোক ইমান ধুনীয়াকে টাইম দিয়ে, মোৰ সকলোবিলাক সপোন তেওঁ ফুলফিল কৰে, মোক চাপৰ্ট দিয়ে। তেওঁ নিজৰ অফিচ কৰি আহি মোৰ এই কামখিনিত তেওঁ সহায়ৰ হাত আগবঢ়ায়। আজি মই যদি কওঁ যে শুৱালকুছি মোক লৈ যোৱা, তেখেতে লৈ যায়, এইটো কৰি দে কৰি দে। গতিকে আজি মই তেখেতক যদি সন্মান নিদিওঁ বা আজিলৈ সকলোৰে আগত এইখিনি কথা অৱগত নকৰোঁ, হয়তো ৰিগেলিয়া আধৰুৱা হৈ যাব। গতিকে বহুত বেছি ধন্যবাদ। কিবা ক'ব নেকি? থাকে ক'বলৈ বিশেষ একো নাই। আই হেভ চিন দ্য হাৰ্ড ৱৰ্ক দেট শ্বি হেজ পুট ইন, আৰু মই তাইক বেষ্ট উইচেছ দিছোঁ এণ্ড আই বিলিভ ইন হাৰ। তাই সদায় আগুৱাই যাব মই জানো, এণ্ড তাতকৈ বেছি মই একো নকওঁ। তুমি জানা মোৰ মনত কি আছে। আৰু আমিও জুপিতৰাক শুভেচ্ছা জনাইছো, আৰু বহু দূৰ আগবাঢ়ি যাওক, আৰু এনেকুৱা ৰিগেলিয়া প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে মিনিমাম 10খনকৈ হওক, তাৰে আমি শুভেচ্ছা জনাইছো। আৰু আমাৰ মাজত এই অনুষ্ঠানটোত মোক ছাপোৰ্ট কৰিবলৈ যিসকল আহিছিল বা যিসকল ৱেল উইচাৰ আছিল, সকলোকে মই এখন এখন ধুনীয়াকৈ গামোচা দিলোঁ আৰু ৰিগেলিয়াৰ ফালৰ পৰা এযোৰ মেখেলা চাদৰে সম্বৰ্ধনা জনালোঁ। এটা কথা কওঁ, ৰিগেলিয়াৰ পৰা সকলোলৈকে আজি মানে ৰিগেলিয়াৰ পৰা সকলোলৈকে এযোৰ মৰম লগা মেখেলা চাদৰ, এটা সৰু উপহাৰ আৰু সকলোৰে কাৰণে আগবঢ়ালোঁ। থেংক ইউ। লাইফত সকলো বস্তু ইমান ইজি নহয়, আৰু সহজতে বিচৰা বস্তুটো সহজতে নাপায়। সকলো বস্তুৰ কাৰণে আমি ফাইট কৰিব লাগে, নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে, সততাৰে আগবাঢ়িব লাগে। আপুনি যেতিয়া কণ্টকময় জীৱনৰ ৰাস্তাত ভৰি দিব, খোজ দিব, সেইখিনি সময়ত বহুত এনেকুৱা মানুহ আহিব যি আপোনাক হতাশাত ভোগাব আহিব, আপোনাৰ উন্নতিত বাধা আনিবলৈ আহিব, প্ৰত্যাহ্বানৰ আপুনি সন্মুখীন হ'ব। কিন্তু সেইবিলাক আওকাণ কৰি যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখি, নিজৰ সপোনৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যায়, এদিন নহয় এদিন সফল হ'বই। মই আজি কোৱা নাই যে মই সফল হ'লোঁ, মোৰ জীৱনত আৰু কাম আছে, মই আৰু আগবাঢ়ি যাব লাগিব। তথাপিও আজি এটা পৰ্যায় আহি পাইছোঁহি, আৰু এইখিনিত আপোনালোকৰ মই শলাগ নল'লে আধৰুৱা হৈ যাব, কাৰণ আপোনালোকে মোক বহুতখিনি মৰম ছাপোৰ্ট দিলে, আৰু বহুত কথা আপোনালোকৰ লগত পাতিব লগা আছে, শ্বেয়াৰ কৰিব লগা আছে, যিখিনি শুনিলে হয়তো আপোনালোকেও গম পাব যে মই কিমান এটা জটিলতাৰ মাজত এই কামটো আগবাঢ়িলোঁ বা মই এই কামখিনি কৰি গ'লোঁ। আৰু এইখিনি আপোনালোকক জনোৱাটো একদমেই প্ৰয়োজন বুলি মই ভাবোঁ। নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিব, নিজৰ সপোনৰ ওপৰত কাম কৰি যাব, এদিন নহয় এদিন সফল হ'বই। আৰু ময়ো আজি ৰিগেলিয়া এনেকৈ আপোনালোকৰ আগত মুকলি কৰিলোঁ। আশা কৰিছোঁ আপোনালোকেও মৰম আশীৰ্বাদেৰে ৰিগেলিয়াক উপচাই পেলাব আৰু মোক ছাপোৰ্ট কৰিব। মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে বৰ্ষাৰাণী বিভাগ আগতে সৰু কটনত পঢ়ি থকা মই দেখি আছিলোঁ, কিন্তু কথা বতৰা পাতিবলৈ সুবিধা নাপাওঁ। মই তেতিয়া ডিগ্ৰী লেভেলত পঢ়ি থাকোঁতে বৰ্ষা অলপ সৰু যিয়ে হওক, আজি বৰ আনন্দিত হৈছোঁ। মোৰ এটা প্ৰথম দুখ আছিল, ছোৱালীজনী মেট্ৰিকত ডিষ্টিংশ্যন পাই 6খনত লেটাৰ পাইছিলে, হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত 6খনত লেটাৰ পাই ডিষ্টিংশ্যন পাইছিলে, ডিগ্ৰীত ভাল ৰিজাল্ট কৰিলে মেথছত কটনৰ পৰা, আৰু MSc ভাল ৰিজাল্ট কৰিলে। মই বিচাৰিছিলোঁ তাই কলেজৰ ভাল এখন কলেজৰ প্ৰফেচাৰ হওক, কিন্তু এতিয়া মোৰ সেইটো দুখ নাই। তাই যিখিনি কাম কৰি আছে, এজন প্ৰফেচাৰতকৈ ভালদৰে চিনাকি হ'ব পৰা এটা চাকৰি কৰিছে, এটা বিজনেছ কৰিছে, লগতে ইউটিউবাৰ কৰিছে। মই তাইৰ উজ্জ্বল ভৱিষ্যত আশা কৰিছোঁ, কামনা কৰিছোঁ। ভগৱানে পৰমেশ্বৰে তাইক আৰু বেছি ওপৰলৈ লৈ যাওক, লগতে আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। বাকী একো নকওঁ, দুইটাৰ বেষ্ট অফ লাক। তুমি ভালে চাওক, চব একদম বেষ্ট অফ লাক থাকিলে। একদম চবেই ৰিগেলিয়া আহিব দেই। এইফালে আফৰিন আহিলে ভালকে মাত দিবলৈ টাইম বেছি ভাল লাগিছে, মানে শব্দ নোহোৱা হৈ গৈছে। তাই আমাৰ উদাহৰণ হৈ পৰিছে এতিয়া, মানে এইটোৱে কওঁ আৰু অলৰাউণ্ডাৰ ছোৱালী হ'লে এনেকুৱা হ'ব লাগে। আৰু তাই বহুত জটিলতাৰ সন্মুখীন হৈছিল ষ্টাৰ্টিঙৰ পৰা, আমি জানো বাৰু। তাইৰ লগত আমি ইউটিউব জগত ষ্টাৰ্ট কৰাৰ পৰাই আছোঁ, 2020ৰ পৰা। তাই বহুত সমস্যাৰ সন্মুখীন পৰিছে। ৰিগেলিয়া ফাইনেলি আজি তাইৰ নিজৰ হাতত, তো সেই বস্তুটো বহুত বেছি ভাল লাগিছে। বেষ্ট উইচেছ, আৰু ভাল হওক আৰু আগুৱাই যাওক। থেংক ইউ ছ' মাছ। থেংক ইউ।
ইষ্টবা আহিলে কি খবৰ তোমাৰ ভাল ভাল আৰু দেখিছা জাৰ্মানীৰ পৰা আহিছো তাকে বহুত বেছি ভাল লাগিলে মই বহুত বেছি বহুত ভাল হেপী লাগিলে আশীৰ্বাদ কৰিবা আৰু একদম আগবাঢ়ি সদায় যাওঁতে থাকিব আশীৰ্বাদ ভাল লাগে আপোনালোকো আহিব থেংক ইউ জুপিতৰক বহুত 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 ধন্যবাদ কিয়নো মোৰ দেউতাৰ বেমাৰত বহুত ডাঙৰ বেমাৰ এটা হৈ আছে তেতিয়া মই কৈছিলো যে জুপি মোক অকণমান সহায় কৰা দেউতাৰ বেমাৰ তাই মানে একদম ছেকেণ্ডত হ'ব বা মই তোমাক সহায় কৰিম কৈ পেলাই লগালগ হেভি এমাউণ্ট এটা পঠাইছে আৰু মোৰ দেউতাৰ মেডিচিন সেইদিনাখন লগালগ কিনি আৰু ডক্তৰক দিছো বহুত বহুত ধন্যবাদ জুপি মোৰ মানে আৱেগিক হৈ যাওঁ আৰু মই এনেও এইকেইদিন সদায় আৱেগিক হৈ আছো কিন্তু মোৰ কথা কি ক'বা কৈ দিয়া যি নহওক ৰেগেলিয়া খুব ধুনীয়া এটা বুটিক খুলিছে আৰু মই ইমান ভাল পাওঁ যিয়ে ছোৱালী মানুহ মাইকী মানুহে হওক সৰু ছোৱালী যেতিয়া আগুৱাই যায় বহুত বেছি মোৰ ভাল লাগে বহুত বেছি আৰু মৰমতে উপহাৰ এটাও দিছে আগুৱাই যোৱা আৰু মৰমৰ উপহাৰেদি দিছে মই পিন্ধিম আৰু এটা কথা মোৰ ভাইটিৰ বিয়া আহি আছে ভাইটিৰ বিয়া তোমাৰ পৰা কাপোৰ ল'ম কিন্তু অকণমান কম দামৰ কিন্তু যিহেতু আমি ইণ্ডিয়া কৰা হয় কাষ্টমাইজ হৈ যাব ইয়াতে আৰু নহয় কলেজত এভৰি মানে এলিগেণ্ট মেখেলা চাদৰ ফৰ এভৰি অকেজন গতিকে এফৰ্ডেবল প্ৰাইচত এফৰ্ডেবল কাষ্টমাইজেশ্যন কাষ্টমাইজেশ্যন হৈ যাব চব ধুনীয়া কাপোৰ পাই যাব থেংক ইউ মধুস্মিতা দত্ত সঁচা মই জুপিতৰক 2020ৰ পৰাই জানো এটা DSLR কেমেৰা লৈ তাই ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনোৱা মই দেখিছোঁ সঁচাকৈ মাজুলীৰ ছোৱালী আমাৰ গুৱাহাটীৰ বোৱাৰী বহুত কষ্ট কৰিছে শিকিব লগা বহুত আছে আৰু বহুত টেলেণ্টেড হয় অসমৰ বেছি টেলেণ্টেড ইউটিউবাৰ আছে তাই থকাৰ কাৰণে মই পতাবৰ কাৰণে কোৱা নাই দেই তাইৰ যিটো কথা কোৱাৰ ষ্টাইল প্ৰনাউন্সিয়েশ্যন আৰু আগুৱাই যোৱা ঢেৰ মৰম থাকিব আৰু ছোৱালীজনীক আপোনালোকে এনেই জিতি গালি নাপাৰিব ছোৱালী বহুত ভাল ছোৱালী বহুত তোমাৰ হাজবেণ্ডে কিন্তু ভনীয়েক হিচাপে বেছি মোক ভাল সেইটো মানে এনেই উৎপাত কৰি থাকে ছোৱালীজনী মই আগতেও কওঁ এই ফূৰ্তি কৰি থাকে মানুহে ভুল বুজে হয় নাই কেতিয়াবা একো নাই চবৰে কণ্টেণ্টবিলাক বেলেগ বেলেগ ৰিয়েলত বহুত ভাল তাই আৰু দীপাংকৰ দা কি কবা একদম একদম হেণ্ডচাম হৈ আহিছে মানুহটোৱে একদম ভাল লাগিছে থাকিল দেই তোমালোক থেংক ইউ ভাল লাগিছে নে বিৰাট ভাল লাগিছে আৰু 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 ডাঙৰ কৰা ব্ৰাঞ্চ কৰি দিয়া ৰিগেলিয়াৰ আমাৰ দীপাংকৰ দা মেইন আমাৰ ছচিয়েল মিডিয়া জগতৰ মানে মেইন মানুহ গতিকে সেয়ে ভাল লাগিছে আশীৰ্বাদ কৰিবা থেংক ইউ একদম এগালমান ব্ৰাঞ্চ হওক পুৰা ব্ৰাঞ্চ অল আছামত হওক আৰু সকলোৱে জানক পাৰিলে ফ্ৰেঞ্চাইজি ল'ব পাৰো তাকেইতো বহুত ডাঙৰ হৈ থাকক ডাঙৰ হৈ গৈ থাকক আৰু পুৰা থেংক ইউ চবেই নিচিনাকে চবেই সপোন দেখক আৰু মানে ডাঙৰ ডাঙৰ সপোন দেখক গতিকে বাকীখিনি জুপিটাৰ ভিডিঅ'ত দেখিবলৈ পাবা আমাৰ ফালৰ পৰা বেষ্ট থেংক ইউ আৰু অৰূপ দা থেংক ইউ আৰু আজি গোটেই ইভেণ্ট অৰ্গেনাইজ কৰিছিলে আমাৰ ডিজিটেল ডাইনামিক্সে অৰূপ দাক কণ্টেক্ট কৰিব পাৰে ভাল লাগিছে নে অৰূপ দা ধুনীয়াকে কৰি দিলে গোটেইখিনি কিবা ক'বনে কিবা ক'বনে কি ক'ম আৰু আজিৰ কাৰণে 2-3 দিনৰ পৰা লাগি আছিলো কালি ৰাতিও আৰু বিশেষকে কি ক'ম মানে এজনী ছোৱালীয়ে ইমানখিনি কষ্ট কৰিছে যোৱাকালি ৰাতি গোটেই ৰাতি টোপনি নামাৰি ইমানখিনি সজাইছে কাৰণ নিজ চকুৰে দেখিছো ন সেইখিনিতো ক'বই লাগিব আৰু বাকী বেষ্ট উইচেছ থাকিল তোমালোকে আৰু বাকী কমেণ্টটো দিবা খানা কেনেকুৱা মই খোৱাই নাই খাই পেলাই মই শুনিছো বোলে অৰূপকে কম মই শুনিছো বোলে অৰূপৰ মিলিজুলি ক্লাউড কিটচেনৰ খানা বহুত বেছি ভাল হৈছে আমি খাই থকা মানে মই খোৱা নাই ঘৰত গৈ পেলাই মোৰ মানুহটোৰ লগত খাম সেইটো কাৰণে মানে খাই থকা টেবুলৰ মানুহখিনিয়ে কৈছে যে এইটো অৰূপৰ খানা বহুত ধুনীয়া হৈছে তেতিয়াহে গম পাইছো অৰূপৰ নেক্সট আমি মিলিজুলি ক্লাউড কিটচেন ন একদম মিলিজুলি ক্লাউড কিটচেন আছে জমেট' চুইগিত ৰাতিপুৱা 11টাৰ পৰা ৰাতি 10টালৈকে এভেইলেবল আছে আৰু বহুত কষ্ট কৰে কিন্তু দেই কালি অৰূপ দাক দেখিছো ৰাতি একদম বহুত দেৰিলৈকে কষ্ট কৰে গোটেইখিনি ভাল লাগিছে গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত আজি এখনি নতুন অসমীয়া মেখেলা চাদৰৰ বিপণীৰ শুভ আৰম্ভণি হৈছে যাৰ নাম ৰিগেলিয়া ইয়াতে খুব সুন্দৰ পাটৰ মুগা বিশুদ্ধ পাট বিশুদ্ধ মুগাৰ কাপোৰ পোৱা যায় বাকী কটন কাপোৰ আছে যাক যেনে ধৰণৰ কাপোৰ লাগে যেনেকুৱা দামৰ কাপোৰ লাগে সেইটো আটাইতকৈ ডাঙৰ কথা কাৰণ বুটিক বুলি ক'লে সাধাৰণ ৰাইজে হয়তো ভয় খায় যে বুটিকত সোমাম বহুত দাম ল'ব কিন্তু তেনেকুৱা নহয় যিযোৰ কাপোৰৰ যিটো উচিত দাম হ'ব লাগে আৰু সকলো ৰেঞ্জৰ কাপোৰ ৰাখিছে এয়া আমাৰ লগত আছে চকালিকাৰী ৰিগেলিয়া সকলো দামৰে কাপোৰ ইয়াতে আছে গতিকে সকলো আহক ৰিগেলিয়ালৈ মোৰ খুব পচন্দ হৈছে নিজেও এযোৰ কাপোৰ লৈছোঁ মেখেলা চাদৰযোৰ অসমীয়া নাৰী এগৰাকীক যিমান শুৱনি কৰি তোলে মই ভাবোঁ বেলেগ সাজে সিমান শুৱনি কৰিব নোৱাৰে সেয়ে এইটো এটা খুব ভাল কথা এতিয়া যে বহুতো মহিলা আজি জুপিতৰা মেথমেটিক্সত MSc কৰা এগৰাকী খুব
এফালে চাকৰি আছিলে তথাপিও তেওঁৰ যি সপোন কিন্তু তেওঁ মিছা হৈছে এই কাপোৰৰ লগতে তেওঁ কেনেকৈ এই চানেকিত সপোন বাচিব তেনেকুৱা ধৰণৰ সপোন লৈ আগবাঢ়িছে কিন্তু সঁচাকৈ এটা ভাল খবৰ আমাৰ সংস্কৃতিও লগতে আগবঢ়াই নিয়াৰ চেষ্টা মই শলাগ লৈছোঁ আৰু সমূহ ৰাইজক পুনৰবাৰ কৈছোঁ হেঙেৰাবাৰীতে আছে ৰিগেলিয়া আহক এখন বিশেষকৈ আপুনি মনে বিচৰা কাপোৰ পাব এতিয়া বৰষাবাক লৈ আহিলোঁ আমাৰ ঘৰলৈ আৰু ৰিগেলেট যিহেতু আমাৰ ঘৰতে আছে মানে ৰাস্তাৰ কাষতে গ্ৰাউণ্ড ফ্ল'ৰত আছে গণেশগুৰি হেংৰাবাৰী যিটো ৰোড আপুনি তাতে পাই যাব দিছপুৰ পলিক্লিনিকখন পাৰ হৈ আহিলে হাউচ নম্বৰ 247 দেখিবই শ্ব'ৰুমটো আৰু এইফালে চাওকচোন আৰোহী তাই একদম কেমেৰা চাব পৰা হ'ল কেমেৰা দেখিলে ইমান ধুনীয়াকৈ হাঁহে দেখিছে নহয় তাই আজি বেজি লৈ আহিছে বাৰু বেচেৰিয়ে মনীষা আহিলে কি খবৰ মনীষা বহুত ভাল খবৰ বহুত ধুনীয়া লাগিছে আহি মই কৈছো ইমান ধুনীয়া লোকেশ্যনত ইমান ধুনীয়াকে সজাইছা নহয় দোকানখন ইমান মৰম লাগিছে ভিডিঅ' চাই আছিলো বহুত দিনৰ পৰা এইখন বনাই থকা ভিডিঅ' দি আছিলা ষ্টৰি দি আছিলা এতিয়া দেখি মানে একদম মজা লাগি গৈছে ইমান ধুনীয়া হৈছে থেংক ইউ অহাৰ কাৰণে মানস থেংক ইউ সৰুকে কিবা এটা গিফ্ট আছে আৰু থেংক ইউ ৱেলকাম কেনেকুৱা লাগিছে আহি বহুত মজা লাগিছে সঁচাই মানে ভিডিঅ'বোৰ দেখি থাকোতে মই ভবা নাছিলো ইমান যে ধুনীয়া হ'ব পাৰে ইমান ধুনীয়া বনাইছে নহয় ডিজাইনটো বহুত ধুনীয়া লাগিছে আৰু কাপোৰবোৰৰ কথা নকয় ধুনীয়াই কাপোৰ কাপোৰ দেখিলে ললো লাগে চব কেইযোৰ কাপোৰে লৈ যাব মন গৈছে কিন্তু ইমানখিনি এতিয়া আহি যাম কিবা বিয়া চিয়া থাকিলে চিধা আহি যাম খানাখিনি দেখুৱালে নহ'লে দেই আমাৰ খানাত আজি চাহ মিঠাই কেক এইবিলাকতো আছিলে লগতে পোলাও আৰু চিকেন আছিলে আৰু বহুত বেছি য়ামি আছিল খানাটো সকলোৱে আহিলে মৰম চেনেহেৰে উপচাই পেলালে বহুত বেছি ভাল লাগিল আৰু সঁচাকৈয়ে আজি মোৰ সপোন এটা সাৰ্থক হোৱা যেন লাগিছে আৰু এইটোৱে আউটলেট আমাৰ চাওকচোন হেংৰাবাৰী ৰোডেদি সোমাই আহিলে দেখিবই ৰিগালিয়া আপোনালোকে শ্ব'ৰুমটো দেখিলে এবাৰ হ'লেও সোমাব মোক মাত দি যাব ভাল লাগিছে পিছত পিন্ধি পেলাই ধুনীয়া লাগিছে ভাল লাগিবনে মই এই কালাৰটো বিচাৰি আছিলো কম্বিনেশ্যনটো ধুনীয়া মোৰ যাত্ৰা প্ৰথমটো কৰিলে বৰষা বাই ছেকেণ্ডটো এয়া আপোনালোকো আহিব অকল পাটৰ চাটৰ বুলি নহয় চব টাইপৰ কাপোৰ আছে মই এযোৰ ললো আৰু থাৰ্ড একদম পূজাৰ কাপোৰ লৈ লৈছো বাকী মই হয়তো টপ 10 কাষ্টমাৰ মই দেখাম বুলি ভাবিছো চাই থাকক 10 কাষ্টমাৰে পিছৰ পৰা ডিসকাউন্ট দিব সৰস্বতী পূজাতে পিন্ধিব পাৰিম ঠিকে ভাল লাগিছে বছৰ কাপোৰ মায়ে ধুনীয়া কাপোৰ এযোৰ দিলে কেনেকুৱা লাগিছে শ্ব'ৰুমটো সঁচা কথা একদম ধুনীয়া লাগিছে মনঃপুতভাৱে হেৰিকে ঠিক কৰি লৈছা ভাল লাগিছে শুভেচ্ছাৰ কাৰণে মই কাপোৰ এযোৰ লৈছো ভালকে কালেকশ্যন কিন্তু ক'ব লাগিব চবৰে কাৰণে উপযোগী কাপোৰ আছে সকলো আহক ইয়াত লগহি ভাল লাগিব একেবাৰে ৰোড চাইড ধুনীয়া এযোৰ কাপোৰ লৈছে দেখাই দিওঁ ৰ'বা বিৰাট ধুনীয়া এযোৰ একদম ডিজাইনৰ কাপোৰ দেই ফ্লেমিংগো ডিজাইন থকা আৰু মাইনাই লৈছে একচুৱেলি ন মাইনাই পিন্ধিব মাইনা নাই একো স্পেচিয়েল সৰস্বতী পূজা স্পেচিয়েল বহুত ধুনীয়া কাপোৰযোৰ পিন্ধিলে ফটো দিবা আৰু আপোনালোকে যদি বিচাৰিছে এনেকুৱা কাপোৰ ৰিগেলেট পাই যাব সকলোৱে আহিব বহুত ধুনীয়া ইউনিক কালেকশ্যন আছে নিজৰ পচন্দ মতে ল'ব পাৰিব থেংক ইউ তাৰপিছত এইফালে বৰ্ণালী বাই ল'লা ন এযোৰ ধুনীয়া কাপোৰ বৰ্ণালী বাই এযোৰ ধুনীয়া নুনি কটনৰ কাপোৰ লৈছে মাৰ কাৰণে আণ্টিৰ কাৰণে লৈছে বহুত মৰম লগা কাপোৰযোৰ পুৰা ধুনীয়া ডিজাইন কৰা আছে ভাল লাগিছে নে তোমাৰ ভাল লাগিছে বহুত ভাল লাগিছে তাই তাতে আহিব ভাল কাপোৰ পাব কম দামত পাব দামীও পাব একদম মানে লাষ্টত আহি গ'ল আমাৰ জুৰি আজি ফাইনেলি এতিয়া আৰু বহুত প্ৰিপাৰেচন কৰিছা ন এইটো মানে টাইম লাগিছে আৰু টাইম মানে একমাহ লৈছো আৰু কিন্তু টাইম লাগিছে ইনভেষ্টমেন্ট লাগিছে বহুত পইচা লাগিছে বিকজ অবভিয়াছলি ন কিবা এটা বস্তু ভালকে কৰিব লাগিলে বহুত আজিকালি মানে সেয়া লাগে আৰু তোমাৰ যে মানে লাইক সেয়া আছে কি বুলি কয় সাহস সেইটোৱে চেষ্টা কৰিছো আৰু বাপ হেডছ অফ মানে বাকি ভাল লাগিছে একদম গোটেই কালেকশ্যন বহুত ধুনীয়া হয় আৰু মোৰ এই ব্ৰাইডেল এইখিনি বহুত এইখিনি মোৰ নিজৰ ডিজাইন হয় সেইকাৰণে মই তাইলৈ কথা দিছো তোমাৰ এমপ্লয়টোৰ লগত সেইটো ভাল লাগিছে এইখিনি চিম্পল ৱেৰ ন ডেইলি ৱেৰ চাগে মানে গোটেইখিনি পাব আৰু এফৰ্ডেবলৰ পৰা হাই ৰেঞ্জলৈকে গোটেইখিনি পাব ভাল লাগিলে তুমি একদম মানে এফৰ্ডেবল মানে একদম পুৰা মিনিমাম প্ৰাইচ এটাৰ পৰা ন মিনিমামৰ পৰা পাব মোৰ মা আহিব Thank you so much. Congratulations. আৰু সৰু গিফ্ট এটা গেলাৰ ফালৰ পৰা
চ' ৰেগেলিয়াৰ তাই কি দিছে নাজানো বাট কিন্তু যোনটো দিছে মৰমত মই এইটো পিন্ধিম মেখেলা চাদৰ আৰু আৰু মই ৰিভিউ দিম কেনেকুৱা লাগিল মানে পিন্ধি সঁচাকৈ আজি ডাঙৰ সপোন এটা পূৰ হ'ল মই বহুত বেছি সুখী আপোনালোকেও আহিব গণেশগুৰিতে হয় যিটো খগেন মহন্ত পথ হেংৰাবাৰী ৰোড সেইফালেদি আহিব হাউচ নম্বৰ 247 মোক লগ পাব এবাৰ হ'লেও মাত দি যাব যিমান পাৰোঁ মুহূৰ্তখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু ইয়াতে এফৰ্ডেবলৰ পৰা হাই ৰেঞ্জলৈকে গোটেইখিনি মেখেলা চাদৰ পাব লগতে এফৰ্ডেবল কাষ্টমাইজেশ্যন এভেইলেবল আছে আপুনি বিচৰা ধৰণে আপোনাক পাট মুগা এইখিনি মই ধুনীয়াকৈ কাষ্টমাইজ কৰি দিম গতিকে এবাৰ হ'লেও ভিজিট কৰিব আৰু আপোনালোকৰতো আশীৰ্বাদ আছে গতিকে আশীৰ্বাদ কৰিব মই যাতে এনেকৈ সফল হ'ব পাৰোঁ আগবাঢ়ি গৈ থাকিব পাৰোঁ ধন্যবাদ